যোৱা বছৰ ডিচেম্বৰতে মোৰ বিয়া হোৱাৰ কথা আছিলে। গাৰ্লফ্ৰেণ্ড আছিলে বন্ধুসকল। কি ক'ম আৰু গাৰ্লফ্ৰেণ্ড গ'ল, এতিয়া উৰি গ'ল ক'ত গ'ল মামা? কি ক'ম আৰু এতিয়া গুচি গ'ল আৰু ক'ৰবাত। লণ্ড বন্ধ হৈ গ'ল নেকি? আছে এতিয়া মোৰ বিয়া সপোনে হৈ থাকে। মোৰ যিবিলাক লগ আছে, মোৰ লগবিলাক এতিয়া মোটামুটি 2-3টা বাচ্চাৰ বাপে হৈ গ'ল। দুদিন পিছত মোৰো হ'ব। তোমাৰো হ'ব। এতিয়া মোৰ কি হ'ব নাজানো আৰু। মোৰ মে' মাহ আহিব, জুন মাহ আহিব, আহি থাকিব এইবিলাক। মে', জুন, জুলাই, আগষ্ট আহি থাকিব, ডিচেম্বৰ আহি থাকিব, কিন্তু ছোৱালী নাহে। ছোৱালী ইমান দুখ কাৰো জীৱনত নাই। তো কোনোবা চিংগল থাকিলে এটা কমেণ্ট কৰিবা। মামাক লাগিব। মামাৰ বয়স এতিয়া বৰ্তমান 20 বছৰমান হৈছে আৰু 20 নহয় 31 হৈ গ'ল। আচলতে ক'ব নালাগে, এতিয়া চাই লাইটটো মৰিব না। 31 হৈ গ'ল, অকমান লাগে কিন্তু যদি দেখা হৈ আছে হ'ব তথাপিও। কবি অলপ 20-22 বছৰ হৈছে বুলি কবি। কি আৰু 31 বুলি ক'লে আৰু গম পায়। ছোৱালীবিলাকে ভিডিঅ'টো স্কিপ কৰি দিব, ভিউছে নাহিব মোৰ। 18 বছৰ হৈছে মোৰ এতিয়া, 18 বছৰ। এতিয়া আধাৰ কাৰ্ড বনাইছে বুলি কোৱা না, ভোটাৰ কাৰ্ড চব বনাইছোঁ। এতিয়াই বনাইছে, এইটো বছৰ চব অ'কে আছে। এতিয়া খালি লাগে কি আপি, এটা ভাল পুষ্টা লাগে আৰু। পুষ্টা এটা লাগে। আপি নালাগে, কইনা লাগে এটা। মোকো এটা মামী লাগে, ধুনীয়া চাই, যাতে আমাৰ মামা নাথাকিলে চাহ খাব যাম মামী ঘৰত। হাৰামি। কি কৰিম মামা, চাহ খাই আহিলে কি চাহ খাব যাম। মামা যেতিয়া পানী দিব বেলেগৰ ঘৰত, মই চাহ খাব যাম। মই যাম, তাৰপাছত সুৰতা যাব, আমি লগ লাগি পেলাই চাহ খাব যাম। ফোন কৰিম আৰু, মামা থাকিলে নাযাওঁ। মামাৰ লগত বাহিৰতে লগ ধৰা হয় না। এইটো অলপ বাহিৰা কথা আৰু, এইটো ভিতৰৰ কথা নহয়। চাহ খাব যাম কালি। ঠিক আছে, হ'ব।